সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আৰু সদৌ কোচ ৰাজবংশী মহিলা পৰিষদ গঠনৰ বাবে ৰাজহুৱা সভা আজি মাৰ্ঘেৰিটা সমজিলা অন্তৰ্গত মাৰ্ঘেৰিটাৰ সুৰভি মহিলা সমিতিৰ ভৱনত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আৰু সদৌ কোচ ৰাজবংশী মহিলা পৰিষদ গঠনৰ বাবে তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্থিত থাকে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নিতুল ৰাজবংশী আৰু সদৌ কোচ ৰাজবংশী মহিলা পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভানেত্ৰী ডিম্পী দত্ত উপস্থিত থাকে। এই সভাত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি দুৰ্লভ ডেকা আৰু সম্পাদক জিতুল দত্তক দায়িত্ব দিয়া হয় আৰু এই সভাত জনজাতিকৰণৰ দাবীত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে যদি এই দাবী পূৰণ নহয় তেনেহলে ৰাজপথলৈ নামি অহাৰ হুংকাৰ প্ৰদান কৰা হয়। মাৰ্ঘেৰিটাৰ পৰা ব্ৰিজ সাগৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি ইংৰাজী 5/4/2025 মাৰ্ঘেৰিটা সমজিলাৰ সুৰভি মহিলা সমিতিৰ সভাকক্ষত অনুষ্ঠিত হোৱা সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা সদৌ অসম কোচ ৰাজবংশী মহিলা পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা মাৰ্ঘেৰিটা সমজিলা কোচ ৰাজবংশী দুয়োটা যৌথ সমিতিৰ সভাত ভাগ লোৱা আজি বিশেষকৈ তিনিচুকীয়া জিলাৰ সভানেত্ৰী সন্মানীয় ডিম্পী দত্ত বাইদেউ আৰু লগতে আজি মাৰ্ঘেৰিটা সমজিলা দুয়োটা সংগঠনৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা সমূহ সদস্যসকললৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশেষকৈ মাৰ্ঘেৰিটা সমজিলাত প্ৰায় 230 ঘৰতকৈ অধিক পৰিয়াল থকা এই বৃহৎ সমজিলা এই গোটেই জিলাখনত কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজ বিভিন্ন ক্ষেত্ৰত বঞ্চিত হৈ আছে, বিভিন্ন ক্ষেত্ৰত লাঞ্ছিত হৈ আছে, বিভিন্ন ক্ষেত্ৰত ভাৰতীয় সংবিধানৰ আধাৰত যি সাংবিধানিক অধিকাৰ পাব লাগে সেই অধিকাৰ পৰা কিন্তু আজি ক্ৰমান্বয়ে কিন্তু আজি বঞ্চিত হোৱা আমি দেখিবলৈ পোৱা গৈছে। সেই গতিকে আজি মাৰ্ঘেৰিটা সুৰভি মহিলা সমিতিৰ সভাকক্ষত আমি দুইটা সমিতি আমি শক্তিশালী এখন পূৰ্ণাংগ সমিতি গঠন কৰা হৈছে আৰু সেই পূৰ্ণাংগ সমিতিখনত আমি সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা সমজিলা সভাপতি হিচাপে দুৰ্লভ ডেকা ডাঙৰীয়া আৰু সম্পাদক হিচাপে জিতুল দত্ত ডাঙৰীয়া আৰু মাৰ্ঘেৰিটা মহিলা সভানেত্ৰী হিচাপে লাৱণ্য দত্ত আৰু বিশেষকৈ সমজিলাখনক এটাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ এজন শিক্ষিত স্থানীয় যুৱক ভাইটি ৰাহুল আনধৰাক আমি পাব্লিচিটি ছেক্ৰেটাৰী হিচাপে আজি সভাই তেখেতক দায়িত্ব আজি অৰ্পণ কৰা হৈছে। আৰু ইয়াৰ পাছতেই আমি মাৰ্ঘেৰিটা সমজিলাৰ সমূহ কোচ ৰাজবংশী ৰাইজৰ ফালৰ পৰা আমি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক এটা আমি বাৰ্তা দিব বিচাৰিছোঁ। বিশেষকৈ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান সংখ্যক কোচ ৰাজবংশী জনগোষ্ঠী আমি বিভিন্ন ঠাইত আমি সিঁচৰিত হৈ আছো, সেই গোটেইখিনি ৰাইজক লগত লৈ আমাৰ 2026 চনৰ আগমুহূৰ্তত আমাক জনজাতিকৰণ দিব লাগে। যদি কেনেবাকৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যদি আমাক 2026 চনৰ আগত আমাক জনজাতিকৰণ নিদিয়ে তেতিয়া আমি প্ৰতিখন জিলাৰ প্ৰতিখন সমজিলাৰ পৰা ৰাইজ গৈ আমি ৰাজপথত আমি থিয় হৈ আমি হুংকাৰ প্ৰদান কৰি যাতে আমি 2026 ভিতৰত আমাক বিজেপি চৰকাৰখনে যি ধৰণৰ আমাক কথা দিছিলে, যি ধৰণৰ আমাক মানে প্ৰতিশ্ৰুতি দিছিলে তাৰ এগেইনষ্টত আমি থিয় হ'বলৈ বাধ্য হ'ম। আৰু এটা কথা আমি বিশেষকৈ আপোনালোকৰ মাধ্যমত আমি ক'ব বিচাৰিছোঁ, সৌসিদিনা অসমৰ মুখ্যমন্ত্ৰীয়ে বিশেষকৈ যে আমাৰ কোচ ৰাজবংশী কেইবাটাও সংগঠনৰ লগত আমি এটা সমিল মিলে আলোচনা কৰিলে আৰু সেই আলোচনাত আমি দেখিবলৈ পালোঁ বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলা আৰু BTAD 4খন জিলা সমিতিক লৈ ৰাইজক লৈ জনজাতিকৰণ দিয়াৰ কাৰণে তেখেতলোকে চিন্তা চৰ্চা কৰিছে। আমি সেই বাৰ্তাটো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক আমি ক'ব বিচাৰিছোঁ, আমাক ধুবুৰীৰ পৰা শদিয়ালৈকে আমাৰ বৃহৎ কোচ ৰাজবংশী জনগোষ্ঠীক ভাগ নকৰিব আৰু জনজাতিকৰণ দিবলৈ হ'লে ধুবুৰীৰ পৰা শদিয়ালৈ
বিভিন্ন ঠাইত নিশ্চিত হৈ থকা ৰাইজক কিন্তু দিব লাগিব, যাতে কোনো এখন জিলাই খালি ব্ৰিজ পৰি যাব নোৱাৰে। এই হেতুকে আমি আজি এই সভাৰ পৰাই সন্মানীয় আমি মুখ্যমন্ত্ৰীলৈ আমি এটা বাৰ্তা প্ৰেৰণ কৰিছো।